নমস্কাৰ এনিভাৰ্স 24 লৈ স্বাগতম জনাই প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা লৈ আহিছো প্ৰথমটো খবৰ গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ৰাষ্ট্ৰপতিৰ পদক ঘোষণা অসমৰ এগৰাকী আৰক্ষীৰ বিশিষ্ট সেৱাৰ পদক ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনৰ এডিজিপি সুৰেন্দ্ৰ কুমাৰলৈ বিশিষ্ট সেৱাৰ পদক প্ৰদান কৰা হৈছে অসম আৰক্ষীৰ 14 গৰাকীলৈ উৎকৃষ্ট সেৱাৰ পদক প্ৰদান কৰা হৈছে এই সকল বিষয়ালৈ বঁটা প্ৰদান কৰা হ'ব ই অসমৰ বাবে গৌৰৱৰ ক্ষণ সমগ্ৰ অসম পুলিচৰ বাবে এক গৌৰৱৰ মুহূৰ্ত গৌৰৱৰ ক্ষণ এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাক আৰক্ষীৰ চমন 31 জানুৱাৰীৰ পূৰ্বে যোৰহাট আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে 20/2024 নম্বৰত গোচৰ ৰুজু ভূপেন কুমাৰৰ বিৰুদ্ধে আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ গোচৰত চমন জাৰি কৰা হৈছে ভূপেন বৰাৰ বিৰুদ্ধে 31 জানুৱাৰীৰ পুৱা থানাত হাজিৰৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যদিহে হাজিৰ নহয় তেনেহলে ভূপেন কুমাৰ বৰাক গ্ৰেপ্তাৰ কৰা হ'ব অসমত 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিছিল ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু আজি অসমত সমাপ্ত কৰি পশ্চিম বংগত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ কথা কিন্তু এইখিনিতে আহি পৰিছে গুৰুত্বপূৰ্ণ বাতৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাক সমন জাৰি কৰিছে যোৰহাট আৰক্ষীয়ে অহা 31 জানুৱাৰীৰ পূৰ্বে আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে যদিহে 31 জানুৱাৰীৰ পুৱালৈ ভূপেন কুমাৰ বৰাই হাজিৰ নহয় যোৰহাট থানাত যোৰহাট আৰক্ষী থানাত তেনেহলে ভূপেন কুমাৰ বৰাক গ্ৰেপ্তাৰ কৰা হ'ব বুলি ইতিমধ্যে এই সমনখনত উল্লেখ কৰা হৈছে ভাৰতীয় দণ্ডবিধিৰ বহুকেইটা গোচৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে উল্লেখযোগ্য বিষয় যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত চলি আছিল সেই সময়ত সমগ্ৰ যাত্ৰা কালছোৱাত বিভিন্ন বাধাৰ সন্মুখীন হৈছিল আক্ৰমণৰ সন্মুখীন হৈছিল বিৰোধী পক্ষ অৰ্থাৎ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ন্যায় যাত্ৰীসকল বিভিন্ন সময়ত আৰক্ষীৰ হতাহতিও হৈছিল জামুগুৰি হাটত ভূপেন কুমাৰ বৰাক আক্ৰমণ কৰা হৈছিল ভূপেন কুমাৰ বৰাক আক্ৰমণ কৰিছিল যি আক্ৰমণৰ পাছতেই বিভিন্ন ধৰণৰ ক্ষুব্ধ হৈ পৰিছিল বিৰোধী পক্ষ আৰু শেহতীয়াভাৱে দেখা গৈছিল
ন্যায় যাত্ৰীসকলে বেৰিকেড ভাঙি পাৰ হ'বলৈ চেষ্টা কৰাৰ গোচৰত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই কথা টুইট যোগে প্ৰকাশ কৰিছিল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে অহা লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়তে লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰিব ৰাহুল গান্ধীক বুলি কিন্তু এতিয়া আহি পৰিছে এক গুৰুত্বপূৰ্ণ বাতৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক সমন জাৰি কৰিছে যোৰহাট আৰক্ষীয়ে ভূপেন কুমাৰ বৰাক অহা 31 জানুৱাৰীৰ ভিতৰত যোৰহাট আৰক্ষী থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে আৰু সমনত বহুকেইটা দণ্ডবিধিৰ ভিত্তিত ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা ইতিমধ্যে উল্লেখ আছে আৰু তাৰ ভিতৰত মূলত আছিলে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ গোচৰত ভূপেন কুমাৰ বৰালৈ এই সমন জাৰি কৰা হৈছে কি দণ্ডবিধিৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে সবিশেষ জনাই আছো বিপদে লগেৰা নাই বিৰোধী পক্ষক এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাক সমন জাৰি কৰিছে যোৰহাট আৰক্ষীয়ে অহা 31 জানুৱাৰীৰ পূৰ্বে যোৰহাট আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে গুৰুত্বপূৰ্ণ বিষয় 20/2024 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ গোচৰত সমন জাৰি কৰা হৈছে ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে অহা 31 জানুৱাৰীৰ পুৱা থানাত হাজিৰ নহ'লে গ্ৰেপ্তাৰ হ'ব ভূপেন কুমাৰ বৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে যে সমন জাৰি কৰিছিলে সেই সমনত ভাৰতীয় দণ্ডবিধিৰ বহুকেইটা ধাৰাৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে 120 বি ধাৰা 115 2 143 147 188 283 323 353 আইপিসি ধাৰাত গোচৰ ৰুজু কৰা হৈছে ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে আৰু এবাৰ পুনৰ বিপদে লগ ধৰিছে ভূপেন কুমাৰ বৰাক এপিসিসিৰ সভাপতি ভূপেন কুমাৰ বৰাক যোৰহাট আৰক্ষীয়ে সমন জাৰি কৰিছে 31 জানুৱাৰীৰ পূৰ্বে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ভূপেন কুমাৰ বৰাক অৱশ্যে পৰৱৰ্তী সময়ত ভূপেন কুমাৰ বৰাই সকলো নথিপত্ৰ সহ থানাত হাজিৰ হ'ব নে নহয় সেয়া হ'ব লক্ষণীয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনাৰ স্বাৰ্থত ৰাজ্যত অনুষ্ঠিত হৈছে খেল মহাৰণ তাৰ সমান্তৰালভাৱে খেলুৱৈসকলক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ আৰু উপযুক্ত সা-সুবিধা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে হাই পাৰফৰ্মেন্স স্পৰ্টছ ট্ৰেইনিং এণ্ড ৰিহেবিলাইজেশ্যন চেণ্টাৰ ৰাজ্যৰ খেল জগতত নতুন সংযোজন সৰু সজাইত মুকলি ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনাৰ স্বাৰ্থত ৰাজ্যত অনুষ্ঠিত হৈছে খেল মহাৰণ তাৰ সমান্তৰালভাৱে খেলুৱৈসকলক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ আৰু উপযুক্ত সা-সুবিধা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে হাই পাৰফৰ্মেন্স স্পৰ্টছ ট্ৰেইনিং এণ্ড ৰিহেবিলাইজেশ্যন চেণ্টাৰ সৰু সজাইত আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে এই কেন্দ্ৰটি মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বেইজিং অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা অভিনৱ বিন্দাই পৰিচালিত কৰিব এই ৰিহেবিলেশ্যন চেণ্টাৰটো যোৰহাট আৰু গুৱাহাটীত 23.38 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে দুটাকৈ ৰিহেবিলাইজেশ্যন চেণ্টাৰ এই কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেইনিং প্ৰদান কৰাৰ বাবে চৰকাৰে বছৰি 2.5 কোটি টকা ব্যয় কৰিব নিউজ ডেস্ক ৰিপৰ্ট এডিভাৰত 24 ভয়ংকৰ জালিয়াতি চিকিৎসক হৈও দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ডক্টৰ বিভা মহন্ত নে মিষ্টাৰ বিভা মহন্ত ভুৱা তথ্যৰে টুপি পিন্ধালে ইণ্ডিয়ান অইলক বিভা মহন্তৰ বিৰুদ্ধে গোচৰ দিয়া হৈছিল গড়চুক আৰক্ষী চকীত কিন্তু আৰক্ষীক গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ভয়ংকৰ জালিয়াতি চিকিৎসক হৈও দুৰ্নীতি কৰাৰ অভিযোগ ডাক্তৰ বিভা মহন্ত নে মিছেছ বিভা মহন্ত ভুৱা তথ্যৰে টুপি পিন্ধালে ইণ্ডিয়ান অইলক সমগ্ৰ ঘটনাৰ সময় 2019 চন 2019 চনৰ মাৰ্চৰ 26 তাৰিখে গড়চুক আৰক্ষীৰ ওচৰত এক বিশেষ গোচৰ দিয়া হয়
এগৰাকী চিকিৎসকৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰটোৰে গড়চুক আৰক্ষী চকীত জালিয়াতিৰ বিৱৰণ শুনিলে আপোনাৰো চকু উঠিব কপালত বৰ্তমানৰ মহানগৰীৰ ডাউনটাউন হস্পিটেলত কৰ্মৰত চিকিৎসক বিভা মহন্তৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰা হৈছিল গড়চুক আৰক্ষী চকীত চিকিৎসা সেৱাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও জালিয়াতিৰ আশ্ৰয় লৈ গেছ এজেন্সি চলাই থকাৰ এক অভিযোগ উত্থাপন কৰা হৈছিল ৰাজ্যত যিদৰে মাজে মাজে শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থকাৰ পিছতো দুই এজন শিক্ষাগুৰুৱে বিভিন্ন ধৰণৰ দুৰ্নীতি কৰাৰ তথ্য পোহৰলৈ আহে ঠিক একেদৰেই এই ঘটনা সংঘটিত হৈছে চিকিৎসা সেৱাত ব্ৰতী হৈও জালিয়াতিৰে ধন ঘটিবলৈ নেৰিলে এই চিকিৎসক বিভা মহন্তই চিকিৎসা সেৱাৰ দৰে এটা বৃত্তিত জড়িত হৈও ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ভুল তথ্য জমা দি কামৰূপ মহানগৰ জিলাৰ ৰামচাৰণী মৌজাৰ মিকিৰপাৰা গাঁৱৰ থানা গড়চুক লখৰা চাৰিআলিত মেছাৰ্ছ অদিতি গেছ ছাৰ্ভিচ নামৰ এটা এজেন্সি যোৱা 2014 চনৰ 10 ছেপ্টেম্বৰ পৰাই চলাই আহিছে উল্লেখযোগ্য যে মেছাৰ্ছ অদিতি ইণ্ডিয়ান গেছ ছাৰ্ভিচ নামৰ এজেন্সিটোৰ স্বত্বাধিকাৰী হৈছে এজেন্সিটোৰ স্বত্বাধিকাৰী যে ডাক্তৰ বিভা মহন্ত সেয়া সম্পূৰ্ণৰূপে প্ৰমাণ কৰিছে কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা দি আছাম ট্ৰেড আৰ্টিকলছ লাইচেন্সিং এণ্ড কণ্ট্ৰলৰ পৰা দিয়া এখন বিশেষ প্ৰমাণ পত্ৰ উক্ত ফটোকপি লক্ষ্য কৰিলে দেখা যায় যে চিকিৎসকগৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়কো বিপথে পৰিচালিত কৰি এগৰাকী চিকিৎসক হৈও তেওঁৰ নামৰ আগত ডাক্তৰ উপাধি লিখাৰ পৰিৱৰ্তে কেৱল মিছেছ বুলিহে লিখিলে এইখিনিতে প্ৰশ্নৰ উদয় হয় যে ডাক্তৰ বিভা মহন্ত এগৰাকী চিকিৎসক হোৱাৰ পিছতো কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা অনুজ্ঞা পত্ৰখনত তেওঁৰ নামৰ আগত ডাক্তৰ উপাধিটো কিয় লিখা নহল আসলতে আমি সকলোৱে জানো যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ কিছুমান নিজৰ বিধি আছে আৰু সেই বিধি অনুসৰি গেছ এজেন্সিৰ ডিষ্ট্ৰিবিউটৰশ্বিপ তেওঁলোকে প্ৰদান কৰে আৰু সেই গেছ এজেন্সিৰ ডিষ্ট্ৰিবিউটৰশ্বিপ ল'বৰ বাবেই ডাক্তৰ বিভা মহন্তই লুকুৱালে নিজৰ ডাক্তৰ হোৱাৰ পৰিচয় ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ বিধি অনুসৰি তেওঁলোকৰ ডিষ্ট্ৰিবিউচনৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ হলে ব্যক্তিগৰাকী কোনো কাৰণতে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ বা ব্যক্তিগত খণ্ডত কাম কৰা অৰ্থাৎ দৰমহা পোৱা বা পেঞ্চন পোৱা ব্যক্তি হ'ব নোৱাৰিব কিন্তু নিজৰ ডাক্তৰৰ পৰিচয় লুকুৱাই এইদৰে জালিয়াতিৰে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডক সম্পূৰ্ণ অন্ধকাৰত ৰাখি লগতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়কো অন্ধকাৰত ৰাখি এইদৰেই নিজৰ মালিকানাধীন লখৰা চাৰিআলিৰ মেছাৰ্ছ অদিতি ইণ্ডিয়ান গেছ ছাৰ্ভিচ চেণ্টাৰ চলাই গৈছে ডাক্তৰ বিভা মহন্তই এফালে ডাক্তৰ আনফালে গেছ এজেন্সিৰ মালিক এই ডাক্তৰ বিভা মহন্ত সমগ্ৰ ঘটনা সন্দৰ্ভত বিভা মহন্তৰ বিৰুদ্ধে গোচৰ দিয়া হল গড়চুক আৰক্ষী চকীত কিন্তু আশ্চৰ্যকৰভাৱে বিগত 4-5 বছৰে নিমাত গড়চুক আৰক্ষী এতিয়া প্ৰশ্ন হয় এনেদৰে নিজৰ আসল পৰিচয় লুকুৱাই জালিয়াতিৰে গেছ এজেন্সি চলাই যোৱা এইদৰে দুৰ্নীতি জালিয়াতি সংঘটিত কৰা এনে একাংশৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব কেতিয়া উচিত শিক্ষা পাব ডাক্তৰ বিভা মহন্তই পৰৱৰ্তী প্ৰতিবেদনত আমি ফাদিল কৰিম আন কেতবোৰ গোপন তথ্য ডাক্তৰ বিভা মহন্তৰ সৈতে আছে নেকি আন কোনো বৃহৎ ডাঙৰ হাতৰ আশীৰ্বাদ সেয়াও স্পষ্ট হ'ব পৰৱৰ্তী সময়ত নিউজ ডেস্ক এনি ভাৰত 24 এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো প্ৰাইম টাইমলৈ আজি হুজাই জিলাৰ ৰেল চহৰ লামডিঙত শান্তিপাৰাত শ্ৰী শ্ৰী সত্যসাই মন্দিৰৰ শুভ উদ্বোধন কৰা হয়
আৰু লামডিঙৰ সমাজকৰ্মী দীপক পাল আৰু বৰুণ মজুমদাৰৰ লগতে ৰাইজৰ সহযোগত শ্ৰী শ্ৰী সত্যসাই মন্দিৰ নিৰ্মাণ কৰা হয়। এই সন্দৰ্ভত চাওক এক বিশেষ প্ৰতিবেদন। সত্যসাই সেৱা সংগঠন অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ সত্যসাই সেৱা সংগঠন লামডিঙে আজি ইয়াতে সত্যসাই সাধনা নিলয়নৰ উন্মোচনৰ কাৰ্যসূচী ৰাখিছিল। আজি ইয়াত ৰাতিপুৱাৰ পৰাই পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। আমি সঁচাকৈ সুখী ইয়াতে আহি। ইয়াতে যেতিয়া প্ৰথমতে 2017 আৰম্ভ কৰিছিল তেতিয়া ভাবিছিলোঁ ইমান ডাঙৰ কাম এটা কেনেকৈ হৈ উঠিব। মাজত ক'ভিডৰ কাৰণে প্ৰব্লেম হৈছিল, কিন্তু আমাৰ ইয়াতে গোটেইখিনিয়ে লগ হৈ ইমান ধুনীয়াকৈ দীপক পাল আমাৰ মজুমদাৰ গোটেইখিনি লগ হৈ পেলাই সৰুকৈ গোটেই কথাবিলাক আৰম্ভ কৰি ইমান ধুনীয়া এটা বস্তু হৈছে যিটো মোৰ চকুত নাছিল। আৰু চবতকৈ ডাঙৰ কথা ইয়াৰে যিটো মূৰ্তি সেইটো আমাৰ এজন চাই দিৱতীয়ে নিজে বনাইছে। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট এনি ভাৰত 24। বাক্সাৰ শালবাৰীৰ বাজেগাঁও পথাৰৰ চেৰি কালচাৰ ফাৰ্মৰ 50ৰ পৰা 60ডাল গছ কটাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শালবাৰীৰ চেৰি কালচাৰ ফাৰ্মত গছ কটাৰ বাবে ওলাই আহিল বাজেগাঁও পথাৰৰ ৰাইজ আৰু বেয়া গছ কটাৰ বিপৰীতে ভাল গছ কটাত জাঙুৰ খাই উঠিল গাঁৱৰ ৰাইজ। বাজেগাঁও পথাৰ অতি পুৰণি এখন চৰকাৰী ফাৰ্ম, যাৰ মাধ্যমে চৰকাৰে লাভ কৰে লাখ লাখ টকাৰ ৰাজহ। ফাৰ্মখনত গছ-গছনি দিনক দিনে কমি যোৱাৰ বাবে বাজেগাঁও পথাৰৰ ৰাইজে চিন্তিত হৈ পৰিছে আৰু তাৰ পাছতে উত্তপ্ত কৰি তোলে পৰিস্থিতি। বাক্সাত উত্তপ্ত পৰিস্থিতি, গছ কটাক লৈ সংঘটিত পৰিস্থিতিৰ 50ৰ পৰা 60ডাল গছ কাটিছিল চেৰিকালচাৰ ফাৰ্মৰ পৰা। শালবাৰী চেৰিকালচাৰ ফাৰ্মত গছ কটাৰ বাবে ওলাই আহিল বাজেগাঁও পাথাৰ ৰাইজ। বেয়া গছ কটাৰ বিপৰীতে ভাল গছ কটাৰ জাঙুৰ খাই উঠিল গাঁৱৰ ৰাইজে। অতি পুৰণি এখন চৰকাৰী ফাৰ্ম, যাৰ মাধ্যমে চৰকাৰে লাভ কৰে লাখ লাখ ৰাজহ। ফাৰ্মখনত গছ-গছনি দিনে দিনে কমি যোৱাৰ বাবে ৰাইজ চিন্তিত হৈ পৰিছে। ফাৰ্মৰ পৰা গছ কটাৰ অনুমতি কত পালে আৰু কোনে অনুমতি দিলে, ইয়াৰ উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে। গছবোৰ কিয় কটা হল ইয়াৰ উচিত তদন্ত লাগে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এতিয়া প্ৰশ্ন হয় যে স্থানীয় ৰাইজে চেৰিকালচাৰ ফাৰ্মখন আগৰ দৰে ঘূৰাই পাবনে? আমি যোৱাকালি শুনিছোঁ যে আমাৰ সেই চেৰিকালচাৰ ফাৰ্মত 50-60ডাল মান, হয়তো 40-45ডাল মান গছ চুম গছ কটা হৈ আছে। এইটো কিয় কাটিলে সেইমতে আমি গাঁৱত এটা আলোচনাও হৈছিলোঁ। এনেকুৱা যদি চেৰিকালচাৰ ফাৰ্মখন ভৱিষ্যতে ভাল হোৱাৰ কাৰণে চেৰিকালচাৰ যিটো চুম গাছ, কাৰং গাছ ইত্যাদি এইবিলাক গাছ লহপহকৈ হ'ব লাগে বা ইয়াতে প্ৰচুৰ পৰিমাণে সেইবিলাক গাছটো থাকিব লাগে। তেহে আমি এৰী পলু মুগাৰ যিটো বাহা সেইবিলাক আমি প্ৰডাকশ্যন বা পাব পাৰোঁ। সেই গছডালি নাই, যদি গছডালিকে কাটি তহিলং কৰা হৈ যায় থাকে যদি, তেনেহ'লে এৰী মুগাৰ যিটো পলু সেইটো আমি কেনেকৈ পালন কৰিম, পোহপাল কৰিম। এতিয়া জনামতেতো 40-45 তেনেকুৱা মানে এই চুম গছ কটা হোৱাটো আমিও পৰিলক্ষিত হ'ল। আমিও দেখা পালোঁ। তদন্ত বিচাৰে, এটা তদন্ত হ'ব লাগে কিয় কাটিছিল। এইটোতো আমি
ভাবোঁ যাতে ভৱিষ্যতে তেনেকুৱা কাটা নহয় এইটোৱে আমি আশা কৰোঁ কিয় কাৰণে কথা হ'ল আমাৰ সমাজেও ফোন কৰিছিলে আমাৰ কেইজনমান মুৰব্বীসকলে ছাৰলৈ যে সেইটো বিষয়ত জানিবৰ কাৰণে কিন্তু তেখেতে আমাৰ সমাজৰ কেইজনমান মুৰব্বীৰ লগত স্পষ্টভাৱে কথাটো নহ'ল যাৰ কাৰণে এই আপোনালোকৰ লগত মিডিয়াৰ সৈতে কথা পাতিব লগা তেনেকুৱা হ'ল এতিয়া মানে সেই ফাৰ্মখনৰ যি মানে গছ গছনি কাটি যিটো তহিলং কৰিলোঁ গতিকে আমি আমাৰ আগত যেনেকৈ আছিল আমি সেনেকৈ থকাটোৱে আমি বিচাৰোঁ আমি সেই গাছটো যেনিবা আজি কাটাৰ পাছত কাটি যদি নোহোৱাই হয় যে আমাৰ উদ্দেশ্য এই এৰি পলু বা নহ'লে এই মুগা পলু সেইবিলাক আমাৰ ফাৰ্মত কেনেকৈ উৎপাদন হ'ব উৎপাদন যদি নহয় তেনেহ'লে আমি এইটো তাৰ পৰা আমি প্ৰডাকশ্যন আমি কি পাম আমাৰ কি উন্নতি হ'ব সেইটো আমাৰ সেইকাৰণে ফাৰ্মখন সেই গছ গছনি কাটা তহিলং হোৱাৰ কাৰণে আমাৰ ৰাইজৰ খুব মানে দুখ লাগি আছে হালবাৰীৰ পৰা সানিদুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24 উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ভয়ংকৰ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল 12জনকৈ লোকৰ দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে টেম্পোক আৰু ঘন কুঁৱলীৰ মাজতো দ্ৰুত বেগেৰে চলাই আহিছিল ডাম্পাৰখন নিহত লোককেইজন বৰ্তমানেও চিনাক্ত হোৱা নাই আৰু ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো এখন ডাম্পাৰে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে 12গৰাকীকৈ লোকক আৰু ইতিমধ্যে আটাইকেইজন লোকৰ মৃত্যু হৈছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে এই মুহূৰ্তত সবিশেষ জনাইছো এনিভাৰত 24ৰ দৰ্শকসকলক উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল 12জনকৈ লোকৰ আৰু দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে টেম্পো ঘন কুঁৱলীৰ মাজতো দ্ৰুতবেগেৰে চলাই আহিছিল ডাম্পাৰখন আৰু ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ নিহত লোককেইজনক বৰ্তমানেও চিনাক্ত হোৱা নাই এই মুহূৰ্তত সবিশেষ জনাইছো এনিভাৰত 24ৰ দৰ্শকসকলক উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গৈছে 12গৰাকীকৈ লোকৰ দ্ৰুতবেগী ডাম্পাৰ আৰু এখন টেম্পোৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় আৰু ইতিমধ্যে থিতাতে নিহত হৈছে 12গৰাকীকৈ লোক ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ এই মুহূৰ্তত সবিশেষ জনাইছো ভাৰতৰ বাবে গৌৰৱৰ ক্ষণ অষ্ট্ৰেলিয়ান অপেনত ইতিহাস সৃষ্টি ভাৰতৰ খেলুৱৈ ৰোহন বোপান্নাৰ অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ খেলুৱৈগৰাকীৰ অষ্ট্ৰেলিয়াৰ মেথিউ এবডেন ৰোহন বোপান্না যুটিৰ ফাইনেলত প্ৰৱেশ ছেমি ফাইনেলত পৰাস্ত কৰে থমাছ মাছাক আৰু জং জিছেনৰ যুটিক এই বৃহৎ জয়েৰে বিশ্বৰ প্ৰথম স্থান দখল ৰোহন বোপান্নাৰ ৰচিলে ইতিহাস অষ্ট্ৰেলিয়ান পুৰুষৰ ডাবলছৰ ফাইনেলত উজলিল ভাৰতৰ ৰোহন বোপান্না অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ ডাবলছৰ ফাইনেলত থমাছ মাছক জং জিছেন যুটিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ৰোহন বোপান্নাৰ এই খেলখনত তেওঁৰ সহযোগী আছিল অষ্ট্ৰেলিয়াৰ মেথিউ এবডেন নতুন দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত খেলখনত ৰোহন বোপান্না আৰু মেথিউ এবডেনে নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হয় মেলবৰ্ণত দ্বিতীয় সিড দলটোৱে থমাছ মাছাক আৰু জিজেন জাঙৰ এচিড যুটিক 6-3, 3-6, 7-6, 10-7 গলত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগে প্ৰাইম টাইমৰ পৰা মই কিশোৰে বিদায় লৈছো চাই থাকিব এনিভাৰত 24